আগিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্য মিনতী ৰায়ৰ বিৰুদ্ধে অভিযোগ। গৃহ নিৰ্মাণৰ বাবে অবৈধভাৱে ধন লোৱাৰ গুৰুতৰ অভিযোগ। গোৱালপাৰা জিলাৰ বালিজনা উন্নয়ন খণ্ডৰ অধীনস্থ আগিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাণ্ডাৰা ১ নং ৱাৰ্ডৰ প্ৰাক্তন সদস্য মিনতী ৰায়ৰ বিৰুদ্ধে ৰাজহুৱাভাৱে অবৈধ ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ' টেগিঙৰ নামত ধন লোৱাৰ গুৰুতৰ অভিযোগ মিনতী ৰায়ৰ বিৰুদ্ধে। টকা দিলেহে ঘৰ পাব বুলি কৈ দুখীয়া মানুহৰ পৰা কৌশলেৰে টকা লৈছিল প্ৰাক্তন মেম্বাৰ গৰাকীয়ে। প্ৰায় ২৫টা পৰিয়ালৰ পৰা ১০০, ২০০, ৩০০ আৰু ৫০০ টকা সংগ্ৰহ কৰিছিল। পিছত টকা দিয়া ভুক্তভোগী পৰিয়ালবোৰে আগিয়া পঞ্চায়তত গৈ খবৰ লোৱাত গম পাইছে জিঅ' টেগিঙৰ নামত ধন লোৱা কোনো নিয়ম নাই। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে পূৰ্বেও এইদৰে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত টকা সংগ্ৰহ কৰিছিল উক্ত মহিলাগৰাকীয়ে। উক্ত বিষয়ে জনাৰ পিছত এতিয়া মিনতী ৰায়ৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ভুক্তভোগী লোকসকল। অনাগত দিনত ৰাইজে কিবা পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ঘৰ দেওয়ার পাছতে আহি 2 কিস্তি হয়েছে টাকা আহা, তারপরে কৈছে 1000 টাকা লৈ আমি দলিলটা লিখিম, সেই কারণে লৈছে। কোনে লৈছিল পইচাটো? মিনতীয়ে। মিনতী কোন হয় মিনতী? মেম্বার। এই ধর মেম্বারটা পুরানি মেম্বারটা আছিল। কি নাম? মিনতী রায়। আৰু আহাতে যেনিবা আর কি ঘরের এপ্লাই কৰি আহিছিল ওলোৱাৰ আরেকজন আছিল। আহাতে কৈছে আর কি ধর কৰি লেখিল কি কি লেখা লাগে, লেখি হেনা কল আর কি 100 কৰি টাকা লাগবো। পাছত আমার বুয়ারিটা তো বেটাটা তো বেমার হওয়াতে বুয়ারিটা আর করবারে পয়সা দিবতে ডালিমিনাতে। পাছত এবার মোক কল মা আর কি আছে যদি মোরও তো নাই, মুই বেলেগ করবার 100 টাকা লৈ হেনা দিছোঁ। দি হেনা পাছত এই পয়সাটা আজিও ধর দিবা পাই নাই, ধার মারাই নাই। ধর তার থাকায় ঘর নাই, সিদিনা ধর তার খাবাই নাকি কিছু চাও টাকা সৰু বাচ্চা তাকে যে বিস্কুট আনি দিব সেনেকাই নাই। আপোনালোক কিহৰ কাৰণে আহিছিল তেওঁ? ঘরের কারণে এপ্লাই করব, ঘর দিব আর কি এপ্লাই করবা আহিছিল আর কি, ঘর পাবি বুলি কৈছিল। মানে পুৰণি মেম্বাৰে লৈছিল? পুরানি মেম্বারে লৈছিল। আপনার পৰা অকল লৈছিল না আৰু লৈছিল মানে বহুতৰ পৰাই লৈছিল? আমার ডাঙৰ বুয়ারিটা ইফালে সেই করছিল, ওরও পারে লৈছে 100 টাকা। মীরা কলিতা। আপনার পৰা পইচা লৈছিল নেকি? লৈছিল। কিহৰ কাৰণে লৈছিল পইচা? এনে চাপানী খাওয়ার নামত কৈছে আমি আহিছোঁ যে তাৰ কাৰণে আমাক চাপানী খাওয়ার বাবদ অলপ কিবা দিব লাগিব, কোৱাতে দিছোঁ আৰু। কোনে লৈছিল পইচাটো? এইটো পুৰণি মেম্বাৰ মিনতী কলিতা। অকল মিনতী ৰায়। অকল মিনতী ৰায়ে পইচা লৈছিল নে আৰু কোনোবা আছিল তেখেতৰ? আছিল একজন আৰু বেলেগ মেম্বাৰ, তাৰ লগত একজন আৰু আহিছিল এই গ্ৰুপৰে। আৰু বেলেগৰ পৰা লৈছে পইচা? বেলেগৰ পৰা লৈছে চাগে, আমাৰ পৰাতো লৈছে, আমাৰ এইখিনি কৰা মানুহখিনি লৈছেগৈ। আপোনাৰ নামটো কি? মোৰ নাম চলিতা বৰ্মন। আমাৰ ঘৰৰ এপ্লাই কৰিব আছিল জিঅ' টেগিং, আমাৰ পৰা 100 টাকা কৰি লৈ গৈছিল। কোনে লৈছে? কোনে লৈছে মানে মিনতী ৰায়। মিনতী ৰায় কোন হয়? মেম্বাৰ, পুৰাণা মেম্বাৰ, মানে ইয়াৰ আগৰ মেম্বাৰ? আগৰ মেম্বাৰ লৈ গৈছে। আমাৰ ঘৰ ইয়াৰ অৱস্থা নাই, ভাঙা চিঙা ঘৰ, পইচা থৈচা ইয়ান লৈ যোৱাৰ পিছত ঘৰ দুৱাৰ নাই, চাউলৰো কাপ নাই আমাৰ।